বিশ্বনাথ চাৰিআলিৰ বামগাঁৱত ডিঙিত চিপ লৈ অৰ্ধগলিত অৱস্থাত এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। যোৱা ৫ বছৰ ধৰি ভাড়াতীয়া হিচাপে ছাত্ৰগৰাকী আছিল যদিও আজি ছাত্ৰজনৰ ভাড়া ৰুমত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰা হয় ছাত্ৰজনৰ মৃতদেহ। সমগ্ৰ এলেকাত দুৰ্গন্ধ ওলোৱাত ঘৰৰ মালিকে বিচাৰ কুচাৰ কৰাত ছাত্ৰজন থকা ৰুমত খিৰিকী ফালেদি প্ৰত্যক্ষ কৰে ফেনত চিপ লৈ আছে ছাত্ৰগৰাকী। বিশ্বনাথ মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ জীৱন কাৰ্ডং বুলি চিনাক্ত কৰা হৈছে। ছাত্ৰজন বিহমাৰীৰ লোকেশ্বৰ কাৰ্ডঙৰ পুত্ৰ। ছাত্ৰগৰাকীয়ে যোৱা দেওবাৰেই আত্মহনন কৰাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ছাত্ৰগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য। মানে হোৱা নাই, তাৰমানে সি সেই পঢ়ি আছিলে, মানে মই দেওবাৰ দিনাখন গোটৰ মিটিঙৰ পৰা গোপিনী যোৱাৰ পিছত থাকাখিনি মই তাকো দিলোঁ, আমিও খালোঁ আৰু খাই বৈ লৈ সি থাকি গ'ল। মই গুচি আহিলোঁ ঘৰলৈ, আহি থাকি গ'লোঁ আৰু যোৱাকালি সোমবাৰ মই ৰতুৱালৈ গ'লোঁ। ৰতুৱাৰ পৰা আহিলোঁ সন্ধিয়া সময়ত, আহি পেলাই লাইট জ্বলি আছে দেখি মই নেমাতিলোঁ, ল'ৰা মানুহ পঢ়ি আছে, মই ভিতৰলৈ গ'লোঁ, থাকি গ'লোঁ। আজি ৰাতিপুৱা সময়ত মানে ওলোৱা নাই সি, মই ভবা নাই ল'ৰাটো আছে আৰু তেনেকৈ ভাবোঁ ল'ৰা মানুহ থাকিলে। 2টা বজাত মালিকেতো হাল্লা লগাইছে, কিবা গোন্ধাইছে গোন্ধাইছে বুলি কৈ আছে। কিনো গোন্ধাইছে, ভেকুলী মৰিছে বুলি গোটেই ফুলৰ টাববিলাক চালোঁ, নাই। তাৰপাছতে সেই দুজন মানে আবকাৰী থাকে, তেওঁলোক দুজনৰ জোতা গোন্ধাইছে বুলি সেয়াও সিফালে লৈ গ'লোঁ, নাই। তাৰপাছতে মই আহিলোঁ, আহি সেই ৰুমটোত সোমাই চালোঁ, ভেকুলী মৰিছে বুলি নহয়। এইখিলা আহিলোঁ মই, জীৱন জীৱন জীৱনেই হাল্লা কৰিছোঁ আৰু যিমান দৰজাখন এনেকৈ মাৰিছোঁ কিমান মানে ভেনা মাখিবিলাক আহিছে নহয়। তেতিয়া মই বোলো কিবা এটা হ'ল, হাল্লা লগালোঁ, ল'ৰালৈ ফোন কৰিলোঁ, ল'ৰা আহিলে, আহি ক'লে মা একো কৰিব নালাগে, মই পুলিচলৈ ফোন কৰোঁ। সেয়াই আৰু কি কৰিবা। ক'ৰ হয় ল'ৰাজন? বেদেতি বিহমাৰী। কি নাম থাকে? জীৱন পায়ং নে কাৰ্ডং। বহুত ভাল ল'ৰা, বহুত ভাল ল'ৰা আছিলে, কিন্তু অন্য নাজানো, আমাৰ ঘৰৰ কাৰণে সি ভাল আছিলে। তাৰমানে 2টা ল'ৰাই ভাল, জীৱন ভুৱন 2টা। মই মানে কি দৰজাৰ চাবি তাৰ হাতত দিওঁ, দি পেলাই ক'ৰবাত যাওঁ, পানী লাগিলে সি দৰজা খুলি পানী চানী আমাৰ দিয়ে, তেনেকুৱা বিশ্বাসী আছিল আৰু মানে। আত্মহত্যা কৰিছিল নেকি? তেতিয়া সেই ৰছীয়ে আৰু লগাইছে। কিবা গোপন কাৰণ আছে? মই নাজানো বাবা, মই নাজানো, নহ'ল ল'ৰা মানুহৰ কথা। আৰু মানে কি আমাৰ অসমীয়া মানুহ হ'লে আমি বুজি পাম, ককলং মকলং ককলং কৰি থাকে, মই বুজিয়ে নাপাওঁ, কি ক'ম। মানে কিমান মান বয়স হ'ব? কিমান হ'ব? 22 বছৰমান হৈছে আৰু। ঘটনাটো কেতিয়া হৈছে বুলি কৈছে? মোৰ সন্দেহ মানে মই এতিয়া তাৰ বডিটো দেখাৰ মানে মই যে লুচিডম দিছিলোঁ তাৰ পিছতে সি ঘটনাটো কৰিছে। তাৰমানে সি চোলা পিন্ধা নাই নহয়, এতিয়া গা ধুই আহিছিলে। কেতিয়া মানে দিছিল? 6টাত। কি বাৰ? দেওবাৰ। আজি 3 দিন। মই তেতিয়া দিওঁতে সি মানে গা ধুই আহিছেতো, চোলা পিন্ধা নাই, আৰু সেই এতিয়া তেনেকৈ আছে, চোলা পিন্ধা নাই। তেওঁ যে নাইকিয়া হৈছিলে, আপোনালোকে বিচাৰ খোচাৰ বা তেনেকুৱা পঢ়ি থাকে ন ৰুমত সোমাই সোমাই, নোলাই নহয় ল'ৰাবিলাক। মই বকি থাকোঁ, দৰজা কিয় মাৰ, দৰজা কিয় মাৰ, নামানেই নহয়। ঘৰৰ মানুহ ফোন কৰা নাছিল নেকি? ফোন কৰিছে, লগৰজনেও ফোন কৰি আছে, সি কিন্তু ফোনটো ৰিচিভ কৰা নাই। আপোনালোকৰ কৰা নাছিল ন? নাই 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 নাই। আপোনালোকে কেতিয়া গম পালে? মই আজি ৰাতিপুৱা 3টামান বাজিতে গম পাইছোঁ, 4টামান বাজিত। মই আছিলোঁ তাৰাসুত। তাৰাসুৰ পৰা মোৰ খুৰা এজনে ফোন কৰিলে, কৈছে মোৰ ভাইটি এনেকুৱা এনেকুৱা হৈছে, পটককৈ আহি যায় বুলি। আকৌ শুনিছোঁতো ইয়াত পাচি লাগি মৰিছে বুলি শুনিছোঁ। মই ডাইৰেক্ট আহি গ'লোঁ ইয়াত ঘৰত। কিবা কাৰণ আছে বুলি জানে নেকি? মই এইকেইটা একো নাজানো। কৈছিলে ইহঁতে ছোৱালীৰ কাৰণে কিবা হৈছে বুলি, এতিয়া ছোৱালীয়ে কৰিছে নে কোনে কৰি মই নাজানো। আজি কেইদিন হৈছে তেওঁ অনুমানিক? অনুমানিক এতিয়া দেওবাৰৰ পৰা কৈছে ইহঁতে। আপোনালোকে ফোন কৰা নাছিল নেকি তেওঁ? মই মাজে মাজে ফোন কৰোঁ। ফোন কৰে? নাছিলে তেওঁ? হা? তেওঁ কোৱা নাছিলে ফোনত? ফোনত মই একো কোৱা নাই এইকেইটাক। কিমান দিনৰ পৰা আপোনাৰ লগত যোগাযোগ নাই? মই 1 সপ্তাহ আগত একবাৰ ফোন কৰিছিলোঁ। মাৰ লগত মানে কণ্টেক্ট হৈ থাকে, মোৰ লগত ইমান কণ্টেক্ট নকৰোঁ। মই মাজে মাজে যে নাছিলে তেওঁলৈ কণ্টেক্ট কৰা নাছিল নেকি? নামটো কি আছিলে? জীৱন মৰাজনৰ জীৱন কাৰ্ডং। পঢ়ি আছিলে? পঢ়ি আছিলে ইয়াত।
ইয়াত কৰি কিবা হ'ল কি কৰিম এতিয়া।